প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰী, চৰকাৰী পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ প্ৰত্যেকজনৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু সেই আপডেটটো আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবলৈ পাইছে। 7টা কুৱেশ্যন ইয়াতে কৰা হৈছে। ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াৰ উত্তৰো দিয়া হৈছে। লোকসভাত 8th চেণ্ট্ৰেল পে' কমিশ্যনক লৈ 9 ফেব্ৰুৱাৰী মানডে তাৰিখে ভালেকেইটা কুৱেশ্যন কৰিছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ। তো কি কথা লিখিছে আমি গোটেইখিনি কথা চাম। 7টা যি কুৱেশ্যন কৰিছে গোটেইটা কুৱেশ্যন আমি ধুনীয়াকৈ আলোচনা কৰাৰ লগতে ইয়াৰ যিখিনি আনচাৰ আছে সেই আনচাৰখিনিও আমি চাবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। ইয়াতে যিটো কুৱেশ্যন আছে নম্বৰ 1, কুৱেশ্যন নম্বৰ 1টো সুধিছে অৰ্থ বিধেয়ক 2025 কেন্দ্ৰীয় চৰকাৰক অৱসৰৰ তাৰিখৰ ভিত্তিত পেঞ্চনভোগীসকলৰ মাজত পাৰ্থক্য স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছেনে নাই, আৰু গ্ৰহণ কৰা কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শৰ ভিত্তিত পেঞ্চনভোগীসকলৰ মাজত পাৰ্থক্য কৰা যাব পাৰে নে নাই। বিধ সুধিছে যদি হয় তেন্তে গ্ৰহণ কৰা কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শৰ ভিত্তিত পেঞ্চনভোগীসকলৰ মাজত এই ধৰণৰ পাৰ্থক্য কৰিব পৰা যায় নে নাই। নম্বৰ চিত কৈছে যদি হয় তেন্তে তাৰ বিস্তৃত বিৱৰণ কি, আৰু যদি নহয় তেন্তে তাৰ কাৰণসমূহ কি কি। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিছে 31 ডিচেম্বৰ 2025 তাৰিখ বা তাৰ আগতে অৱসৰ গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগীসকলক 8ম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত পেঞ্চনৰ পুনৰীক্ষণৰ বাবে আৱৰ্তিত কৰাৰ সম্ভাৱনা আছে নে নাই। এই নম্বৰ কুৱেশ্যন সুধিছে যদি হয় তেন্তে তাৰ বিস্তৃত বিৱৰণ কি, আৰু যদি নহয় তাৰ কাৰণসমূহ কি। F নম্বৰ কুৱেশ্যন সুধিছে 8ম কেন্দ্ৰীয় বেতন আয়োগে নিয়মিতভাৱে কাম কাজ আৰম্ভ কৰিছে নে নাই। তাৰপিছত নম্বৰ জিত সুধিছে যদি হয় তেন্তে তাৰ বিস্তৃত বিৱৰণ কি, আৰু যদি নহয় তেন্তে তাৰ দেৰি হোৱাৰ কাৰণসমূহ কি কি। তো এতিয়া আমি চাম এই গোটেইখিনি কুৱেশ্যনৰ আনচাৰ কি দিছে। তো প্ৰথমতে A, B, C সেই 3টা কুৱেশ্যনৰ আনচাৰ একেলগে দি দিছে। তো আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম 3টা কুৱেশ্যনৰ আনচাৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পেঞ্চন, কেন্দ্ৰীয় নাগৰিক সেৱা পেঞ্চন নিয়ম 2021, পূৰ্বৰ CCS পেঞ্চন ৰুল 1972 আৰু তাৰ সৈতে সংশ্লিষ্ট কেন্দ্ৰীয় নাগৰিক সেৱা অসাধাৰণ পেঞ্চন নিয়ম 1939 দ্বাৰা নিয়ন্ত্ৰিত হয়। কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে জাৰি কৰা সাধাৰণ আদেশ নিৰ্দেশনাৰ জৰিয়তে বিশেষকৈ কেন্দ্ৰীয় বেতন আয়োগৰ গৃহীত ৰিকমেণ্ডেশ্যনসমূহ কাৰ্যকৰী কৰাৰ বাবে পেঞ্চনৰ পুনৰীক্ষণ কৰা হয়। কেন্দ্ৰীয় বেতন আয়োগসমূহ বিশেষজ্ঞ সংস্থা হিচাপে চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন শ্ৰেণীৰ বাবে ভিন্ন ভিন্ন বেতন স্কেল, ভাত্তা আৰু পেঞ্চনৰ ৰিকমেণ্ডেশ্যন কৰে। অৰ্থ আইন 2025 অংশ 4A কেন্দ্ৰীয় নাগৰিক সেৱা পেঞ্চন নিয়ম আৰু ভাৰতৰ সমন্বিত তহবিলৰ পৰা বহন কৰা পেঞ্চন দায়বদ্ধতাসমূহ নিয়ন্ত্ৰণ কৰা আন নীতি নিয়মসমূহ বৈধতা প্ৰদান কৰিছে, আৰু ই বৰ্তমানৰ নাগৰিক বা প্ৰতিৰক্ষা পেঞ্চনত কোনো পৰিৱৰ্তন নকৰে। তাৰপিছত আমি D, E, F আৰু G সেই কুৱেশ্যনৰ আনচাৰকেইটা ইয়াতে একেলগে দিছে। তো এইখিনি আমি চাইছোঁ। চৰকাৰে 3/11/2025 তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে 8ম কেন্দ্ৰীয় বেতন আয়োগ CPCৰ গঠন আৰু ইয়াৰ কৰ্তব্য যিটো টাৰ্মছ অফ ৰেফাৰেঞ্চ বুলি কোৱা হয় ইতিমধ্যে অৱগত কৰিছে। উক্ত 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অনুসৰি আয়োগে গঠনৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ ৰিকমেণ্ডেশ্যন প্ৰদান কৰিব। 8ম কেন্দ্ৰীয় বেতন আয়োগক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন, ভাত্তা, পেঞ্চন আদিৰ বিষয়ে ৰিকমেণ্ডেশ্যন আগবঢ়াবলৈ দায়িত্ব প্ৰদান কৰা হৈছে। তো আপোনালোকে দেখিলে ইয়াতে যিকেইটা কুৱেশ্যন কৰা হৈছিলে প্ৰত্যেককেইটা কুৱেশ্যনৰ আমি ইয়াতে কুৱেশ্যনখিনিও আমি ধুনীয়াকৈ চালোঁ, আৰু ইয়াতে যিখিনি আনচাৰ দিছিলে আনচাৰখিনিও আমি চালোঁ। পৰৱৰ্তী আপডেট আমি নিশ্চয় পাবলৈ চেষ্টা কৰিম। যি আপডেট পাওঁ গোটেইখিনি আপডেট দিবলৈ চেষ্টা কৰা হ'ব।